গেৰুৱা বসন পিন্ধিলে কটনৰ প্ৰাক্তন সাধাৰণ সম্পাদক KMSSৰ নেতা প্ৰাঞ্জল কলিতাই বশিষ্ঠৰ বাজপেয়ী ভৱনত অনুষ্ঠিত যোগদান কাৰ্যসূচীত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিলে কলিতাই 2019 চনৰ 11 ডিচেম্বৰত কটনৰ পৰা আৰম্ভ হৈছিল কা বিৰোধী আন্দোলন এই আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল প্ৰাঞ্জল কলিতাই কা বলবতৰ তীব্ৰ বিৰোধিতা কৰা প্ৰাঞ্জল সন্মুখীন হৈছিল NIAৰ তদন্তৰ ইফালে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগ দিলে প্ৰাক্তন আপ নেত্ৰী মাসুমা বেগমেও গুৱাহাটী পৌৰসভাৰ 42 নম্বৰ ৱাৰ্ডৰ পৰিষদ আছিল মাসুমা বেগম অগপৰ পাৰিষদ কল্পনা দাসেও যোগদান কৰে বিজেপিত মাসুমা বেগমৰ বিজেপি যোগদানৰ লগে লগে বিৰোধী শূন্য হল গুৱাহাটী পৌৰ নিগম বিজেপিত যোগদান কৰিয়ে ভাৰত মাতা কি জয়ধ্বনি মাসুমা বেগমৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি কেইবাগৰাকীও বিজেপি নেতা নিশ্চয়কৈ আন্দোলন আমি কৰিছিলোঁ আমি কটন বিশ্ববিদ্যালয়ৰ যে সাধাৰণ সম্পাদক আছিলোঁ তেতিয়া আমি আন্দোলন কৰিছিলোঁ আৰু যিদৰে আমাক নেতৃত্বই কৈছিলে যে অসমত 1,90,00,000 বাংলাদেশী আহিব অসমখন বাংলাদেশৰ অন্য ভূমি হৈ পৰিব কিন্তু পৰৱৰ্তী সময়ত কা বলবৎ হোৱাৰ পিছত আমি দেখিলোঁ যে অসমত কেৱল দুগৰাকী ব্যক্তিহে এতিয়ালৈকে তেওঁলোকে নিজৰ নাগৰিকত্বৰ কাৰণে আবেদন কৰিছে শিলচৰৰ দুগৰাকী ব্যক্তি যি অসমত বহু বছৰ পূৰ্বৰে পৰা আছিলে গতিকে যি ধৰণে আমি আচলতে বিপথে পৰিচালিত হৈছিলোঁ যি ধৰণে আমি আন্দোলন কৰিছিলোঁ আৰু সেই আন্দোলনৰ ফলত যিদৰে অসমত এটা বিঘ্নিত পৰিৱেশ সৃষ্টি হৈছিলে গতিকে সেই সকলোবোৰ পৰিৱেশ আচলতে এটা প্ৰায়চিত্ৰ বুলি ক'ব লাগিব এই সকলোবোৰ পৰিৱেশৰ যি আচলতে হৈছিলে গতিকে তাৰ ফলত যি ক্ষতিসাধন হৈছিলে গতিকে সেইসমূহ যাতে আমি যি এক ধ্বংসৰ মুখে গৈছিলে গতিকে এই ধ্বংসৰ কেনেকৈ আমি উন্নয়নৰ ফালে লৈ যাব পাৰোঁ কেনেকৈ বিপথে পৰিচালিত মানুহখিনিক পুনৰ এক মূল খুঁটিলৈ আনিব পাৰোঁ গতিকে তাৰ কাৰণে আমি ভাবিছোঁ যে ভাৰতীয় জনতা পাৰ্টি আৰম্ভণিৰ পৰা তেওঁলোকে নিজৰ ষ্টেণ্ডত ক্লিয়াৰ আছিলে যে ইমানখিনি মানুহ অসমত নাহে কিন্তু আমাক নেতৃত্বই বিপথে পৰিচালনা কৰাৰ বাবে আমি আন্দোলন কৰিছিলোঁ আৰু আন্দোলনৰ যি আচলতে ধ্বংসাত্মক ৰূপ সেই সমগ্ৰ অসমে দেখিছিলে আৰু তাৰপিছত অসমৰ ৰাইজে পুনৰ বিজেপি দলক আঁকোৱালি লৈছে দুটাকৈ নিৰ্বাচনত বিধানসভা নিৰ্বাচনেই হওক বা লোকসভা নিৰ্বাচনেই হওক গতিকে য'ত অসমৰ ৰাইজে বিজেপি দলৰ লগত আছে আন্দোলন কৰা অসমৰ ৰাইজ বিজেপিৰ লগত আছে গতিকে সেই মুহূৰ্তত আমিও বিজেপি দলৰ লগত চামিল হ'বলৈ বাধ্য হৈছোঁ নিশ্চয় মই এটা সিদ্ধান্ত লৈছোঁ যিহেতু আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি উন্নয়নমূলক কাম কৰিছে তাৰ প্ৰতি মই আকৃষ্ট হৈ আজি এই সিদ্ধান্তটো ল'লোঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিম বুলি এটা সিদ্ধান্ত লৈছোঁ কাৰণ আমাৰ মেইন কাম হ'ল ৰাইজৰ হকে কাম কৰা তো যিহেতু আমাৰ CM ডাঙৰীয়াই যিখিনি কাম কৰিছে ৰাইজৰ কাৰণে তো তাৰ প্ৰতি মই বহুত বেছি আকৰ্ষিত হৈ পেলাই আজি এই সিদ্ধান্তটো লৈছোঁ মই এটা সিদ্ধান্ত লৈছোঁ